নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ উচ্চ গণিতৰ আজি কেইটামান বিশেষ দৰকাৰী সূত্ৰ তোমালোকক দিবলৈ ওলাইছোঁ। কাৰণ এই সূত্ৰবিলাক যদি মুখস্থ নাথাকে তেতিয়াহ'লে অংকবিলাক কৰাত অসুবিধা হয়, আৰু সূত্ৰবিলাক যেতিয়া তোমালোকে আয়ত্ত কৰি ল'বা তেতিয়াহ'লে অংকবিলাক তোমালোকে খুব সহজতে কৰিব পাৰিবা। তো তোমালোকৰ যিটো বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰত এইকেইটা দৰকাৰী সূত্ৰৰ জৰিয়তে তোমালোকে সেই চেপ্টাৰৰ অংকবিলাক তোমালোকে কৰিব পাৰিবা। তো প্ৰথমতে তোমালোকে এই সূত্ৰবিলাক মুখস্থ কৰি ল'বা, তাৰপিছত অংকবিলাক কৰোঁতে তোমালোকে খুব সহজতে কৰিব পাৰিবা। তো ইয়াত প্ৰথম যিটো সূত্ৰ আছে এইটোতো তোমালোকে আগতে পাইছাই। এইটো হৈছে কি, a + b + c হোল কিউব ইকুৱেল টু আমি কি জানো, a কিউব + b কিউব + c কিউব প্লাছ থ্ৰাইছ হোল a + b হোল ইনটু b + c হোল ইনটু কি c + a। তাৰপিছতে আছে 2 নম্বৰটোত আছে কি x + a হোল ইনটু x + b হোল ইনটু x + c ইকুৱেল টু আমি কি পাওঁ, s কিউব প্লাছ a + b + c হোল কি a স্কুৱেৰ প্লাছ bc + ca + ab হোল x প্লাছ abc। 3 নম্বৰ সূত্ৰটোত কি আছে আমাৰ, a + b + c হোল ইনটু কি আছিল bc + ca + ab। ইয়াত কি আছে, এইটো মাইনাছ abc, হয়নে? তো এইটোত আমি কি হয়, এইখিনিৰ সমান আমি কি পাওঁ, a + b হোল ইনটু b + c হোল ইনটু c + a। 4 নম্বৰটোত কি আছে আমাৰ, a + b + c হোল a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ মাইনাছ ab মাইনাছ bc মাইনাছ ca ইকুৱেল টু আমি কি পাওঁ, a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ থ্ৰাইছ abc। 5 নম্বৰ সূত্ৰটোত কি আছে, a স্কুৱেৰ হোল কি আছিলে b + c + b স্কুৱেৰ হোল c + a + c স্কুৱেৰ হোল a + b প্লাছ টুৱাইছ abc ইকুৱেল টু কি হয়, b + c হোল ইনটু c + a হোল ইনটু a + b। bc হোল ইনটু b + c + ca হোল ইনটু c + a প্লাছ ab হোল ইনটু a + b প্লাছ টুৱাইছ abc ইকুৱেল টু আমাৰ কি হয়, b + c হোল ইনটু c + a হোল ইনটু a + b। এইটো 6 নম্বৰ আছিলে। তাৰপিছত 7 নম্বৰটোত আমাৰ কি আছে, a হোল ইনটু b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ b হোল ইনটু c স্কুৱেৰ প্লাছ a স্কুৱেৰ প্লাছ c হোল ইনটু a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ টুৱাইছ abc সমান আমাৰ কিমান হয়, b + c হোল ইনটু c + a হোল ইনটু a + b। 8 নম্বৰটোতে আছে a স্কুৱেৰ b + c প্লাছ b স্কুৱেৰ c + a প্লাছ c স্কুৱেৰ a + b প্লাছ থ্ৰাইছ abc ইকুৱেল টু a + b + c হোল ইনটু ab + bc + ca। তাৰপিছতে আছে আমাৰ 9 নম্বৰ আৰু 10 নম্বৰ দুটা। 9 নম্বৰটোত কি দিয়া আছে, bc হোল ইনটু b + c + ca হোল ইনটু c + a + ab হোল ইনটু a + b প্লাছ থ্ৰাইছ abc সমান আমি কি পাওঁ, a + b + c হোল ইনটু ab + bc + ca। আকৌ 10 নম্বৰটোত আছে কি a হোল ইনটু b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ b হোল ইনটু c স্কুৱেৰ প্লাছ a স্কুৱেৰ প্লাছ c হোল ইনটু a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ থ্ৰাইছ abc সমান আমাৰ কি হয়, a + b + c হোল ইনটু ab + bc + ca। তো এই সূত্ৰকেইটাৰ জৰিয়তে তোমালোকে যিটো আমাৰ চেপ্টাৰ আছে বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ, তাৰে অংকখিনি খুব সহজতে তোমালোকে কৰিব পাৰিবা। প্ৰথমতে এই সূত্ৰবিলাক তোমালোকে মুখস্থ কৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী এই চেপ্টাৰৰ অংক মই দি আছোঁ তোমালোকক, তাত ভালদৰে তোমালোকক সূত্ৰবিলাকৰ সহায়ত অংকখিনি কেনেকৈ কৰিব লাগে ভালদৰে বুজাই দিম। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ আহিলে বাই বাই, থেংক ইউ।